নমস্কাৰ, ই কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি দশম শ্ৰেণীৰ 1 নম্বৰ যিটো চেপ্টাৰ আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ আহি আমি ফাইনেল পাৰ্টলৈকে আহিলো। ফাইনেল পাৰ্ট মানে ইয়াৰ আগত 5টা ক্লাছ গৈছে। আশা কৰো তোমালোকে সেই 5টা ক্লাছ চাইছা। সেই 5টা ক্লাছৰ পাছত আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ফাইনেল পাৰ্ট। ফাইনেল পাৰ্টত আমি এইখিনি কথা এবাৰ আৰম্ভণিৰ পৰা লাষ্টলৈকে এবাৰ ভাবিম কি কি পঢ়িলো। তাৰ পিছত আমি নতুন কথা দুই এটা শিকিম আৰু লগতে কেইটামান কোৱেশ্চন চাম আৰু পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে অকনমান আভাস দিম আৰু কমেন্ট সেকশনত তোমালোকে যি ডাউট থাকি গল গোটেই চেপ্টাৰটোৰ ভালকে জনাব। ঠিক আছে, গতিকে আমি এতিয়া আমি কি কি বস্তু যোৱা ক্লাছত পঢ়িছিলো তাৰ আগত মই তোমাৰ ইয়াত মই স্লাইডখনত অপহৰণ বিক্ৰিয়াৰ পৰা লিখা আছে, কিন্তু তাৰ আগত তোমালোকক মই ক'ব বিচাৰিছো যে আগতে আমি কি কি পঢ়ি আহিলো। একদম ফাৰ্ষ্ট ক্লাছত আমি পঢ়িছিলো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ নহয়, ৰাসায়নিক বিক্ৰিয়া কি। একদম ফাৰ্ষ্ট ক্লাছত আমাৰ মানে মেটাৰ অফ ডিসকাশন আছিল ৰাসায়নিক বিক্ৰিয়া। লগতে আমি পঢ়িছিলো যে ৰাসায়নিক সমীকৰণ কেনেকে আমি লিখিব পাৰো। ৰাসায়নিক সমীকৰণ কেনেকে আমি লিখিব পাৰো এইটো আমাৰ দ্বিতীয় ডিসকাশন আছিল। ৰাসায়নিক সমীকৰণটো আমাৰ দ্বিতীয় ডিসকাশন আছিল। তাৰ পিছত আমাৰ তৃতীয় ডিসকাশন আছিল যে ৰাসায়নিক সমীকৰণৰ সন্তুলন। ৰাসায়নিক সমীকৰণৰ সন্তুলন। ৰাসায়নিক সমীকৰণৰ সন্তুলন এইটো আছিল আমাৰ ফাৰ্ষ্ট ক্লাছটোৰ কথাখিনি। ৰাসায়নিক বিক্ৰিয়া কি বুলি কোৱাৰ লগে লগে আমি কি পাইছিলো যে ৰাসায়নিক বিক্ৰিয়াত কি হয়, অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু কি হয় উষ্ণতাৰ পৰিৱৰ্তন। এই চাৰিটা কথা হয়। ঠিক আছে, ৰাসায়নিক সমীকৰণ কি প্ৰথমতে বিজ্ঞানীসকলে কি কৰিছিল, দীঘলকৈ ষ্টৰি লিখা টাইপত লিখিছিল। লাহেকে তেওঁলোকে প্লাছ চিন দি পেলাই লেখা কৰিলে। সাপোজ মই এক্সাম্পল এটা দেখুৱাইছিলো তোমালোকক যে মেগনেছিয়াম প্লাছ অক্সিজেন ৰাইট এৰো মেগনেছিয়াম অক্সাইড এনেকে লিখা ষ্টাৰ্ট কৰিছিল। ঠিক আছে, তাৰপিছত ক'লে যে এইটো টাইম কনজিউমিং হয় বহুত, ইয়াতকেও কিবা ছুটি কৰিব পাৰো নে। তাৰপিছত সংকেত লিখা ষ্টাৰ্ট কৰিলে, মেগনেছিয়ামৰ সংকেত Mg প্লাছ অক্সিজেন O2 এইফালে MgO এনেকুৱা লিখা কৰিল। তাৰে পিছত দৰকাৰী কথা হ'ল ৰাসায়নিক সমীকৰণৰ সন্তুলন। এইটো সন্তুলন হৈ থকা নাই। সন্তুলন কি আছিলে, সন্তুলন আছিলে যে দুইফালে সমান সমান থাকিব লাগিব। ইয়াত এইফালে মেগনেছিয়াম এটা, এইফালে দুটা, এইফালে মেগনেছিয়াম এটা, অক্সিজেন এটা, তো তেতিয়াহ'লে এইফালে দুটা কৰিব লাগিব। তলত আমি দুই দিব নোৱাৰো, আগত দিব লাগিব। আগত 2 দিয়াৰ লগে লগে অক্সিজেন দুটা হৈ গ'ল, টেনশন নাই। মেগনেছিয়ামো কিন্তু দুটা হৈ গ'ল, এইফালেও এটা আছিল, আগফালে 2 দিয়াৰ লগে লগে এইফালে মেগনেছিয়াম কেইটা হৈ যাব, দুটা হৈ যাব। ঠিক আছে, ৰাসায়নিক সমীকৰণ এনেকে আমি কি কৰিছিলো, সন্তুলন কৰিছিলো। এইখিনি আছিল ফাৰ্ষ্ট ক্লাছৰ মেটাৰ অফ ডিসকাশন। সেকেন্ড ক্লাছৰ মেটাৰ অফ ডিসকাশন আছিল আমি মানে ৰাসায়নিক সমীকৰণ সন্তুলনৰ অনুশীলন কৰিছিলো। ৰাসায়নিক সমীকৰণ সন্তুলনৰ অনুশীলন কৰিছিলো। ৰাসায়নিক সমীকৰণ সন্তুলনৰ অনুশীলন এইখিনি কৰিছিলো আমাৰ সেকেন্ড ক্লাছৰ মেটাৰ অফ ডিসকাশন। তাৰ পিছত আমি কি কৰিছিলো, থাৰ্ড ক্লাছত আমি পঢ়িছিলো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ মই মানে লাষ্ট ক্লাছ কাৰণে গোটেইখিনি এবাৰ উনুকিয়াই লৈছো। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ য'ত মই আজি স্লাইডটোত আনা নাই, সেইখিনি দুটা কথা কি আছিলে, এটা আছিলে তোমাৰ সংযোজন বিক্ৰিয়া। যে আগৰ ক্লাছ কেইটা চোৱা নাছিলে, লাষ্টৰ ক্লাছটো চালে যাতে আভাস পাব পাৰে কমপ্লিটলি, সেইকাৰণে এই ক্লাছটো তোমালোকৰ বাবে আগবঢ়াইছো। দ্বিতীয়টো হৈছে বিযোজন বিক্ৰিয়া। ঠিক আছে, সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়া। তাৰপিছত মই তোমালোকক শিকাইছিলো সংযোজন বিক্ৰিয়া কাক বোলে আৰু বিযোজন বিক্ৰিয়া কাক বোলে। সংযোজন বিক্ৰিয়া কাক বোলে, যি ধৰণৰ বিক্ৰিয়াত 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়া যাতে উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বোলে। মানে সংযোজন বিক্ৰিয়াত বাওফালে তুমি যিমানটা নিদিয়া কিয় টেনশন নলবা, সোঁফালে কিন্তু এটাই থাকিব লাগিব। বিযোজনত কি আছিলে, যে যি ধৰণৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ যদি উৎপন্ন হয় তাকে বিযোজন বিক্ৰিয়া বোলে আছিলে বিযোজনত। ঠিক আছে, বিযোজনত কি হ'ব, সোঁফালে তুমি যিমানটা নিদিয়া কিয়, সোঁফালে তোমাৰ যিমানটা নাথাকক কিয়, বাওফালে মাত্ৰ এটা থাকিব লাগিব। ঠিক আছে, এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি 2টা বা তাতকে বেছি বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয়, এইটো আছিলে বিযোজন বিক্ৰিয়া।
সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়া আমাৰ সেই হৈছিলে। তাৰ পিছত মই তোমালোকক পঢ়াইছিলো অপহৰণ বিক্ৰিয়া। অপহৰণ বিক্ৰিয়া আছিলে যে যি ধৰণৰ বিক্ৰিয়াত কি হয়, বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত কি হয়, আদান প্ৰদান হয়। ঠিক আছে, আদান প্ৰদান নহয়, সৰি, দ্বি অপহৰণ বিক্ৰিয়াতহে বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আদান প্ৰদান হয়। অপহৰণ বিক্ৰিয়াত কি আছিলে যে বিক্ৰিয়ক পদাৰ্থ দুটাৰ এটা মৌল হয় আন এটা মৌলক কি কৰে, অপসাৰণ কৰে। ঠিক আছে, যেন এইটো অন্য এটা নামেৰে বুজিছিলো, সেইটো আছিল প্ৰতিস্থাপন বিক্ৰিয়া। প্ৰতিস্থাপন বিক্ৰিয়া। এক্সাম্পল দিছিলো মই তোমালোকক বেলেগ জিংক আৰু কপাৰ সালফেটত। ইয়াতো তোমাক এফি মানে ফেৰাজ, হা, যদি লিখা নাছিলে লিখি ল'বা। এফি মানে ফেৰাজ বা তাক আইৰন বুলি আমি জানো। CuSO4 মানে কপাৰ সালফেট। তোমালোকক কিন্তু মই কৈছিলো যে এখন তালিকা বনোৱা, লিষ্ট এখন বনাই নতুন নতুন যাৰ যাৰ নাম আৰু সংকেত পোৱা ধুনীয়াকে লিখি লৈ যাবা। সেইখিনি তোমালোকে কৰিছা নে কৰা নাই মই নাজানো, কিন্তু সেইখিনি কৰাটো বৰ দৰকাৰী। যদি কৰা নাই এতিয়াও সময় আছে, কৰি লোৱা। এইটো হ'ল ফেৰাছ সালফেট। ঠিক আছে, ইয়াত লিখি দিছে যে এই বিক্ৰিয়াত আইৰনে কপাৰ সালফেটৰ পৰা কপাৰ মৌলক অপসাৰিত কৰিছে। খুব ধুনীয়াকে দি দিছে কথাটো, মই যিখিনি কথা বুজাই আছো যে এই বিক্ৰিয়াত আইৰনে কপাৰ সালফেটৰ পৰা কপাৰ মৌলক কি কৰিছে, অপসাৰিত কৰিছে। এই বিক্ৰিয়াক অপসাৰণ বিক্ৰিয়া বুলি জনা যায়। ঠিক আছে, ঠিক তেনেকে তলত আৰু দুটা এক্সাম্পল দিছে। এটা দিছে তোমাৰ জিংক আৰু কপাৰ সালফেটৰ, এইটো মই দি আছো তোমালোকক এক্সাম্পল, বাৰে বাৰে কৈ আছো। আৰু এইটো হ'ল পিবি মানে লেড। তোমালোকক মই আগৰ ক্লাছত এদিন কৈছো, তথাপি আকৌ এবাৰ কৈছো। CuCl2 মানে কপাৰ ক্লৰাইড, কপাৰ ক্লৰাইড। তাৰপিছত PbCl2 মানে লেড ক্লৰাইড, লেড ক্লৰাইড। ঠিক আছে, এইখিনি হ'ল অপসাৰণ বিক্ৰিয়াৰ বিষয়ে। ইয়াৰ পিছত আমি তোমালোকক পঢ়াইছিলো, অপহৰণ বিক্ৰিয়াৰ পিছত মই তোমালোকক পঢ়াইছিলো দ্বি অপহৰণ বিক্ৰিয়া, বা তাৰ অন্য এটা নাম হ'ল কি, দ্বি প্ৰতিস্থাপন বিক্ৰিয়া। আমি তাক দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ। তাৰ নামটো কি, হয়তো তাক দ্বি অপহৰণ নতুবা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ। যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বি অপহৰণ বিক্ৰিয়া বোলে। তোমালোকে যদি দ্বি অপহৰণ বিক্ৰিয়াৰ সূত্র সোধে যে দ্বি অপহৰণ বিক্ৰিয়া কাক বোলে, এইটো ডেফিনিশ্যন লিখিব পাৰিবা যে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বি অপহৰণ বিক্ৰিয়া বোলে। এইটো তোমালোকে লিখিব পাৰিবা। এক্সাম্পল মই এইটো তোমালোকক দি দিছিলো। ঠিক আছে, Na2SO4, ডেট মিনছ কি আছিলে, সোডিয়াম সালফেট। সোডিয়াম সালফেট। আজি গোটেই ৰিভিজন দিছো। বেৰিয়াম BaCl2 মানে বেৰিয়াম ক্লৰাইড। তাৰপিছত BaSO4 মানে হ'ল বেৰিয়াম সালফেট। NaCl মানে হ'ল সোডিয়াম ক্লৰাইড। সোডিয়াম ক্লৰাইড। ঠিক আছে, সোডিয়াম ক্লৰাইড। এইখিনি দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া। তাৰপিছত আহিল বৰ দৰকাৰী কনচেপ্ট, জাৰণ আৰু বিজাৰণ। জাৰণ আৰু বিজাৰণখিনি মই ভালকে তোমালোকক বুজাব লাগিব। যে জাৰণ মানে হ'ল যদি এটা বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰে তেতিয়া তাৰ জাৰণ হোৱা বুলি কওঁ, আৰু যদি অক্সিজেন হেৰুৱাই তেতিয়াহ'লে বিজাৰণ হোৱা বুলি কওঁ। বৰ দৰকাৰী যে জাৰণ আৰু বিজাৰণ মানে কি। চোৱা, জাৰণ ভাগ ভাগকে পঢ়িম। জাৰণ হ'ব লাগিলে দুটা কণ্ডিশ্যন হ'ব পাৰে। ফাৰ্ষ্ট কণ্ডিশ্যন, হয়তো পদাৰ্থটোৱে অক্সিজেন লাভ কৰে, পদাৰ্থটোৱে অক্সিজেন লাভ কৰে। অথবা আৰু এটা কণ্ডিশ্যন আছে, হয়তো সি অক্সিজেন লাভ কৰিব বা পদাৰ্থটোৱে হাইড্ৰজেন হেৰুৱাব, পদাৰ্থটোৱে হাইড্ৰজেন হেৰুৱাব। তোমাক যদি প্ৰশ্ন সোধে কেতিয়া পদাৰ্থ এটাৰ জাৰণ হোৱা বুলি ক'ম, উত্তৰ কবা যেতিয়া পদাৰ্থটোৱে হয়তো অক্সিজেন লাভ কৰিব নতুবা হাইড্ৰজেন হেৰুৱাব। অক্সিজেন লাভ কৰিলেও জাৰণ, হাইড্ৰজেন হেৰুৱালেও জাৰণ, এনেকে বুজিবা। ইয়াত তোমাৰ এক্সাম্পল কি দিছিলে, ইয়াত এক্সাম্পল দিছিলে তোমাৰ Cu+O2, কপাৰে অক্সিজেন লগাই কি হৈছে, এইটো কপাৰ অক্সাইড। CuO মানে কপাৰ অক্সাইড।
CU কপাৰ অকলশৰীয়াকে আছিল, অক্সিজেনটো লগ লগাৰ পিছত সি কি হৈ গৈছে, CuO হৈ গৈছে, কপাৰ অক্সাইড হৈ গৈছে। এইটো হৈছে তাৰ কি হৈছে, ইয়াত কপাৰৰ ইয়াত কি হৈছে, জাৰণ হৈছে। বুজি পাইছানে? কপাৰৰ ইয়াত কি হৈছে, জাৰণ হৈছে। তাৰপিছত ইয়াত চোৱা, CuO কপাৰ অক্সাইড আছিল, কিন্তু যেতিয়া হাইড্ৰজেনৰ লগত বিক্ৰিয়া ঘটিল, সি গৈ পেলাই অক্সিজেনটো হেৰুৱাই কপাৰ হৈ গ'ল। ঠিক আছে, গতিকে ইয়াত কিন্তু তাৰ কি হৈছে, বিজাৰণ হৈছে। বুজি পাইছানে? অক্সিজেন হেৰুৱাইছে মানে কি, বিজাৰণ হৈছে। বুজি পাইছানে? যদি সি হাইড্ৰজেন হেৰুৱালে হয়, তেতিয়াহ'লে কিন্তু জাৰণ হ'লহেঁতেন। আৰু যেতিয়া হাইড্ৰজেন পাব কোনোবা এটা মৌলই, তেতিয়া কিন্তু তাৰ কি হ'ব, বিজাৰণ হ'ব। ঠিক আছে, হাইড্ৰজেন যদি পায়, তেতিয়াহ'লে বিজাৰণ হ'ব, জাৰণ নহয়। গতিকে খুব ধুনীয়াকে ইয়াত আঁকি দেখুৱাই দিছে যে CuO প্লাছ H2, ইয়াত দুটা ঘটনা হৈছে, মই কৈ আছো। CuO প্লাছ H2 কি উৎপন্ন হৈছে, Cu প্লাছ H2O, ইয়াত দুটা ঘটনা, জাৰণ আৰু বিজাৰণ একেলগে হৈছে। চোৱা, CuOৰ পৰা গৈ পেলাই অক্সিজেন হেৰুৱালে, মানে তাৰ কি হ'ল, বিজাৰণ হ'ল। অক্সিজেন হেৰুৱালে মানে তাৰ কি হ'ল, বিজাৰণ। মনত ৰাখিবা, অক্সিজেন হেৰুৱালে বিজাৰণ। ইয়াত H2 হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে, মানে তাৰ কি হ'ল, জাৰণ। বুজি পাইছানে? মানে তাৰ কি হ'ল, জাৰণ। গতিকে আমি বিজাৰণৰ কনচেপ্টটো কেনেকে লিখিম, বিজাৰণ হলে হয়তো সি অক্সিজেন হেৰুৱাব। গতিকে আমি বিজাৰণ বুলি ক'লে কি লিখিম, ধুনীয়াকে লিখি লোৱা বস্তুবিলাক। বিজাৰণ বুলি ক'লে কি ক'ব, হয়তো পদাৰ্থটোৱে অক্সিজেন হেৰুৱাব, হয়তো পদাৰ্থটোৱে অক্সিজেন হেৰুৱাব, বা হয়তো সি অক্সিজেন হেৰুৱাব, বা পদাৰ্থটোৱে কি হ'ব, অক্সিজেন হেৰুৱাব, নতুবা হাইড্ৰজেন লাভ কৰিব। পদাৰ্থটোৱে হাইড্ৰজেন লাভ কৰিব। বিজাৰণ হ'ব লাগিলে এই দুটা কণ্ডিশ্যন হ'ব লাগিব। হয়তো সি অক্সিজেন হেৰুৱাব, নতুবা সি হাইড্ৰজেন লাভ কৰিব। ইয়াত কি হৈছিলে, যেতিয়া অক্সিজেন হেৰুৱাইছে, তেতিয়াই তাক আমি কি বুলি কৈছো, বিজাৰণ হোৱা বুলি কৈছো। ঠিক আছে, জাৰণ বিজাৰণ তোমালোকক ধুনীয়াকে শিকাই দিলে। এতিয়া তোমালোকৰ এটা কনচেপ্ট ৰৈ গৈছে, সেইটো হ'ল ৰেডক্স বিক্ৰিয়া। কাক বোলে, ৰেডক্স বিক্ৰিয়া কাক বোলে? ৰেডক্স বিক্ৰিয়া কাক বোলে? চোৱা, আমি জাৰণ হোৱা দেখিলো, বিজাৰণ হোৱা দেখিলো, দুইটা বেলেগ বেলেগ কনচেপ্ট। জাৰণ হ'ব লাগিলে অক্সিজেন লাভ কৰিব অথবা হাইড্ৰজেন হেৰুৱাব। বিজাৰণ হ'ব লাগিলে হয়তো অক্সিজেন হেৰুৱাব, নতুবা হাইড্ৰজেন লাভ কৰিব। কিন্তু এই দুটা কথা যদি একেলগে কেতিয়াবা এটা বিক্ৰিয়াত দেখিবলৈ পাওঁ, তেতিয়াহ'লে সেই বিক্ৰিয়াটোক আমি ৰেডক্স বিক্ৰিয়া বুলি ক'ম। বুজি পাইছানে কি কৈছো? যদি কোনো এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয়, তেতিয়াহ'লে সেই বিক্ৰিয়াটোক কি বুলি ক'ব, ৰেডক্স বিক্ৰিয়া বুলি কোৱা হ'ব। যদি কোনো এটা বিক্ৰিয়াত যদি কোনো এটা বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয়, তেন্তে তাক ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। যেনে অলপ আগতে যিটো এক্সাম্পল পাইছিলো, কি আছিলে, কপাৰ অক্সাইডৰ লগত যেতিয়া হাইড্ৰজেন লগ লাগিছিলে, কপাৰ আৰু পানী দুটা বেলেগ বেলেগ সেই হৈ গৈছিলে। যেতিয়া কপাৰ অক্সাইডে অক্সিজেন হেৰুৱালে, তাৰ কি হৈছিলে, বিজাৰণ। আৰু যেতিয়া হাইড্ৰজেনে অক্সিজেন লাভ কৰি পানী হৈছিলে, তাৰ কি হৈছিলে, জাৰণ। তো দেখিছা, একেলগে জাৰণ আৰু বিজাৰণ দুইটা সংঘটিত হৈছে, কপাৰ অক্সাইডৰ বিজাৰণ আৰু হাইড্ৰজেনৰ জাৰণ। তেতিয়াহ'লে এই যদি বিজাৰণ আৰু জাৰণ দুইটা একেলগে সংঘটিত হয়, তাক আমি কি বুলি ক'ম, ৰেডক্স বিক্ৰিয়া বুলি ক'ম। বুজি পাইছানে? তাক আমি কি বিক্ৰিয়া বুলি ক'ম, ৰেডক্স বিক্ৰিয়া। ইয়াত চোৱা, ZnO
প্লাছ চি, এইফালে জিংক আৰু CO। CO মানে কি আছিলে? CO মানে আছিলে কাৰ্বন মনক্সাইড। মনত ৰাখি যাবা দেই, মই বাৰে বাৰে সংকেতবিলাকৰ ওপৰত বৰ গুৰুত্ব দি আছিলোঁ। কাৰ্বন মনক্সাইড। CO মানে কাৰ্বন মনক্সাইড, CO2 মানে কাৰ্বন ডাই অক্সাইড। ঠিক আছে, CO মানে কাৰ্বন মনক্সাইড আৰু CO2 মানে কাৰ্বন ডাই অক্সাইড। গতিকে ইয়াত চোৱা, ZnOৰ পৰা জিংক হৈছে, এইটোৰ হ'ল বিজাৰণ। আৰু কাৰ্বনৰ পৰা কাৰ্বন মনক্সাইড হৈছে, অক্সিজেন লাভ কৰিছে, তাৰ কি হৈছে? জাৰণ। এইটো ৰিয়েকশ্যন চোৱা, MnO প্লাছ 4HCl, MnO মেংগানিজ অক্সাইড প্লাছ 4HCl, ৰাইট এৰো, MnCl2 মেংগানিজ ক্লৰাইড প্লাছ 2H2O প্লাছ Cl2, 2H2O প্লাছ Cl। চোৱা ইয়াত কি কি হৈছে, মেংগানিজে অক্সিজেন হেৰুৱাই ক্লৰিন পাইছে, মানে তাৰ কি হৈছে? বিজাৰণ হৈছে। বুজি পাইছানে? তাৰ কি হৈছে? বিজাৰণ হৈছে। আৰু হাইড্ৰজেনে ইয়াত কি পাইছে? অক্সিজেন পাইছে, তাৰ কি হৈছে? জাৰণ হৈছে। পাইছানে বুজি? তাৰ কি হৈছে? জাৰণ হৈছে। যদি কোনোবাই হাইড্ৰজেন পালে হয়, তেতিয়াহ'লে তাৰ কিন্তু বিজাৰণ হলে হয়। মনত ৰাখিবা, জাৰণ মানে অক্সিজেন লাভ কৰিব বা হাইড্ৰজেন হেৰুৱাব। বিজাৰণ মানে অক্সিজেন হেৰুৱাব বা হাইড্ৰজেন লাভ কৰিব। পাইছানে বুজি কি কৈছো? এইখিনিয়ে কথা। তাৰপিছত প্ৰশ্নাৱলীত প্ৰশ্ন দিছে চোৱা, 1 নম্বৰ প্ৰশ্ন। তাৰ আগতে দুটা কথা আছে, ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা বা ৰেনচিডিটি। ক্ষয়ীভৱন মানে যেতিয়া আমি লোক বাহিৰৰ পৰিৱেশত ৰাখি থৈ দিম, লোত লাহে লাহে কি ধৰিব ধৰে? মামৰে ধৰে। ঠিক আছে, জলীয় বাষ্পৰ লগত ক্ৰিয়া কৰি বা বাহিৰৰ পৰিৱেশৰ লগত বিক্ৰিয়া কৰি মামৰে ধৰা আৰম্ভ কৰে। সেইকাৰণে লোত যাতে মামৰে নধৰে, তাৰ বাবে ৰং দিয়া পদ্ধতি আছে, দস্তা লেপন আছে। ঠিক আছে, এই ধৰণৰ পদ্ধতি কিছুমানৰ কথা আছে। তাৰ পিছত আমাৰ আছে দুৰ্গন্ধিতা বা ৰেনচিডিটি, মানে যেতিয়া আমাৰ চিপছৰ নিচিনা পেকেট বিলাকত যে নাইট্ৰজেনৰ পৰিৱেশত ৰখা হয়, জানানে কিয় ৰখা হয়? ডেট মিনছ সেই খাদ্য বস্তুবিলাকৰ বেছি দিন হ'লে কি হ'ব? জাৰণ হ'ব। মানে আৰু জাৰণ যদি হয়, তেতিয়াহ'লে সেই খাদ্য বস্তুবিলাক সেই হ'ব ধৰিব, গোন্ধাব ধৰিব। চাবাচোন চিপছৰ পেকেটত কেতিয়াবা ফুটা যদি থাকে, হাৱাটো যদি ওলাই গৈছে, লাহে লাহে চিপছৰ টুকুৰাবিলাকৰ বেয়া গোন্ধ ওলোৱা হয়। সেইকাৰণে তাক নাইট্ৰজেনৰ পৰিৱেশত ৰখা হয়। সেই দুটা কনচেপ্ট আছে। তো ক্ষয়ীভৱন মানে যেতিয়া ধাতু এটা জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া তাক ক্ষয় হয়, ইয়াকে ক্ষয়ীভৱন বোলে। দুৰ্গন্ধিতা যেতিয়া তেল বা চৰ্বি জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধি হয়। এই দুটা কথা আছে। তো প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যন, লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰব্য এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? কি কৈছে যে লোৰ গজাল এটা ডুবাই ৰাখিলে, লোৰ গজাল ক'ত ডুবাই ৰাখিলে? কপাৰ ছালফেট দ্ৰৱত ডুবাই ৰাখিলে কি হ'ব? চোৱা, কপাৰ ছালফেট দ্ৰৱত যেতিয়া ডুবাই ৰাখিব, কি হ'ব? কপাৰ ছালফেট দ্ৰৱত এতিয়া যেতিয়া ৰাখিব, তাৰ কি হ'ব বুলি কৈছে? যেতিয়া ৰাখিব, তাৰ কি হ'ব বুলি কৈছে? ৰঙৰ পৰিৱৰ্তন হ'ব বুলি কৈছে। যেতিয়া লোৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰখা হয়, তেতিয়া তাৰ ৰঙৰ কি হয় বুলি কৈছে? পৰিৱৰ্তন হয় বুলি কৈছে। কিয় হয় সুধিছে। তো চোৱা, কথাটো হ'ল কি, লোৰ গজালৰ নহয়, কপাৰ ছালফেটৰ দ্ৰৱটোৰ পৰিৱৰ্তন হয় বুলি কৈছে। বুজি পাইছা নে কি কৈছো প্ৰশ্নটোত? আকৌ এবাৰ চোৱা, লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰব্য এটা ৰঙৰ পৰিৱৰ্তন কিয় ঘটে? ৰঙৰ পৰিৱৰ্তন তাৰ কিয় ঘটে? এইকাৰণে ঘটিব, চোৱা, ৰিয়েকশ্যন এটা হ'ব। কি ৰিয়েকশ্যন? লো মানে কি? লোৰ অন্য এটা নাম ফেৰাছ। তোমালোকক কৈছিলো নহয়, লো মানে কি? ফেৰাছ, হয় নে নহয়? ফেৰাছ। আৰু তাৰ সংকেতটো কি? Fe। তাৰ সংকেতটো কি? Fe। যেতিয়া আমি লোৰ গজালটো Fe ক'ত ডুবাই ৰাখিম? Fe কপাৰ ছালফেটত ডুবাই ৰাখিম, CuS হ'ব। এইটো হ'বনে নাই? মানে বিক্ৰিয়ক পদাৰ্থত ফেৰাছ আৰু কপাৰ ছালফেট এই দুটা হ'বনে নাই? Fe প্লাছ CuSO4, কপাৰ ছালফেট আৰু ফেৰাছ এই দুটা হ'ব। তেতিয়া কি হ'ব? তেতিয়া উৎপন্ন হ'ব FeSO4 প্লাছ Cu। মানে যিটো দ্ৰৱত, এনেকুৱা ধৰা এটা দ্ৰৱত, এইখিনি ধৰা কপাৰ ছালফেট আছিল, মই ধৰি লৈছো দেই এইখিনি কপাৰ ছালফেট। কিন্তু যেতিয়া তুমি ধৰি লোৱা লোৰ গজাল এটা ডুবাই দিলা, ঠিক আছে, ধৰি লোৱা এইটো লোৰ গজাল, ঠিক আছে, তাক ধৰা ডুবাই দিলা,
দিয়াৰ লগে লগে তাৰ কালাৰটো ধৰি ললো মই চেঞ্জ হৈ গ'ল। কিয় চেঞ্জ হৈ গ'ল? এই চেঞ্জ হৈ গ'ল এই কাৰণে যে এইখিনি কপাৰ ছালফেট আছিল, গৈ পেলাই কি হৈ গ'ল? ফেৰাছ ছালফেট হৈ গ'ল, আইৰণ ছালফেট। কিয় হ'ল? কাৰণ কিয় হ'ল? ফেৰাছে ছালফেটটো মানে SO4ক লৈ ল'লে, লৈ কপাৰক অপসাৰণ কৰি দিলে। আৰু এইটো এটা কি ধৰণৰ বিক্ৰিয়া? 4 প্ৰকাৰৰ বিক্ৰিয়া পাইছিলা। সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া। এই 4টা বিক্ৰিয়াৰ ভিতৰত এইটো এটা কি বিক্ৰিয়া? অপহৰণ বিক্ৰিয়া। ঠিক আছে? অৰ্থাৎ কিয় সলনি হ'ব? অৰ্থাৎ ফেৰাছে কপাৰক অপসাৰিত কৰিব, অপসাৰিত কৰিব আৰু কপাৰ ছালফেট CuSO4 কপাৰ ছালফেটৰ দ্ৰৱ ফেৰাছ ছালফেটৰ দ্ৰৱলৈ পৰিণত হ'ব। আৰু সেইকাৰণে লোৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে, উত্তৰ এইখিনি লিখি লোৱা মোৰ লগত একেলগে, ডুবাই ৰাখিলে দ্ৰৱটোৰ ৰঙৰ কি হ'ব? পৰিৱৰ্তন হ'ব। ঠিক আছে? দ্ৰৱটোৰ কি হ'ব? ৰঙৰ পৰিৱৰ্তন হ'ব। আৰু যদি সোধে এই বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া? কি বিক্ৰিয়া? এইটো হ'ব অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। বঢ়িয়াকে বহী কলম উলিয়াই লোৱা, উলিয়াই লৈ মোৰ লগত একেলগে লিখি লোৱা। অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। অৰ্থাৎ ফেৰাছে কপাৰক অপসাৰিত কৰিব আৰু কপাৰ ছালফেট CuSO4 দ্ৰৱ ফেৰাছ ছালফেটৰ দ্ৰৱলৈ, ফেৰাছ ছালফেট মানে FeSO4, ঠিক আছে? ফেৰাছ ছালফেটৰ দ্ৰৱলৈ পৰিণত হ'ব বা ৰূপান্তৰিত হ'ব, আৰু তাৰ ফলত লোৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে দ্ৰৱটোৰ ৰঙৰ পৰিৱৰ্তন হ'ব। পালা বুজি? নেক্সট চোৱা, কাৰ্যকলাপ 1.10ৰ কথা দিছে, এইটো বাৰু আমি চাই দিম পিছত। যিটো কাৰ্যকলাপ মানে যোনটো দ্বি অপহৰণ বিক্ৰিয়াৰ এক্সাম্পল দিছে তোমালোক, এইটো BaCl2 প্লাছ Na2SO4 BaSO4 প্লাছ 2NaCl, এইটোৰ বাহিৰে এটা বেলেগ দ্বি অপহৰণ বিক্ৰিয়াৰ এক্সাম্পল দিব দিছে। তো এইটো তোমালোকৰ বাবে মই এৰিলো, ইটছ এ হোমৱৰ্ক ফৰ ইউ। তোমালোকৰ কাৰণে এইটো হোমৱৰ্ক থাকিল। এই বিক্ৰিয়াটোৰ বাহিৰে এটা অন্য দ্বি অপহৰণ বিক্ৰিয়াৰ এক্সাম্পল বিচাৰি পেলাই দিবা। ঠিক আছে? 2টো হোমৱৰ্ক থাকিল। 3টো মই তোমালোকক হোমৱৰ্ক দিব পাৰো, কাৰণ ইতিমধ্যে জাৰণ আৰু বিজাৰণৰ কনচেপ্টটো মই তোমালোকক বৰ বঢ়িয়াকে দিছো। যে কেতিয়া জাৰণ হয়? যেতিয়া অক্সিজেন লাভ কৰিব বা হাইড্ৰজেন হেৰুৱাব, তেতিয়া কি হয়? জাৰণ। ঠিক আছে? আৰু যেতিয়া অক্সিজেন হেৰুৱাব বা হাইড্ৰজেন লাভ কৰিব, তেতিয়া কি হয়? বিজাৰণ। বৰ বঢ়িয়াকে তোমালোকক কনচেপ্টটো দিয়া আছে। গতিকে 3 1 and 2 কিতাপত দেখি আছা তোমালোকে, 3 1 and 2 এই দুটা তোমালোকে হোমৱৰ্ক কৰিবা। ঠিক আছে? নেক্সট আমি চাই গৈছো। MCQ কেইটাতো জানাই, তলৰ উক্তিসমূহৰ কোনকেইটা শুদ্ধ? PbO প্লাছ C, PbO প্লাছ C, 2Pb প্লাছ CO2। লেড অক্সাইড আৰু কাৰ্বন দিয়াৰ পিছত লেড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। কি হৈছে? লেড বিজাৰিত হৈছে নেকি? সেইটো তোমালোকে নিজে কৰিবা, হোমৱৰ্ক দিছো। জাৰণ বিজাৰণৰ কনচেপ্ট মই নতুনকে কৈ দি নাথাকো, হোমৱৰ্ক। Fe2O3 প্লাছ 2Al, Al2O3 মানে জানা এলুমিনিয়াম অক্সাইড। এইটো Al2O3 মানে এলুমিনিয়াম অক্সাইড, এলুমিনিয়াম অক্সাইড।
প্লাছ 2Fa এইটো কি ধৰণৰ বিক্ৰিয়া সুধিছে জানাই অলৰেডি বিক্ৰিয়াৰ প্ৰকাৰবিলাক তোমালোকক শিকাইছো নতুনকে কোৱাৰ কোনো প্ৰয়োজন নাই ইট ইজ অলসো হোমৱৰ্ক ফৰ ইউ বিক্ৰিয়াৰ প্ৰকাৰবিলাক তোমালোকে জানাই ঠিক আছে সংযোজন নে বিযোজন নে অপহৰণ নে দ্বিঅপহৰণ বৰ বঢ়িয়াকে গোটেইবিলাক ভাঙি ভাঙি কোৱা হৈছে গমে পাইছা চাগে দেখিয়ে গম পাই কি সংযোজনটো হ'বই নোৱাৰে সংযোজন হলে ইফালে দুটা বা তাতকে বেছি ইফালে এটা বিযোজন হলে বাওঁফালে এটা সেইফালে সোঁফালে দুটা বা তাতকে বেছি দ্বিঅপহৰণ হ'ব লাগিলে দুইটাৰ মাজত আয়নৰ বিনিময় ঘটিব লাগিব ইয়াতো দুইটাৰ মাজত বিনিময় হোৱা নাই মাত্ৰ কি হৈছে ফেৰাছকে অকলশৰীয়া কৰিছে এলুমিনিয়ামে ফেৰাছক অপহৰিত কৰিছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি বিযোজন বিক্ৰিয়া অপশ্যন নম্বৰ ডি উইল বি আৱাৰ কাৰেক্ট এনসাৰ এইটো হ'ব সৰি অপহৰণ বিক্ৰিয়া কি হ'ব অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া হৈ গ'ল 2 নম্বৰলৈকে হৈ গ'ল কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড ক্ল'ৰ গুৰিত যোগ কৰা হয় শুদ্ধ উত্তৰটো টিক দিয়া হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব চোৱা ল'ৰ সংকেত হ'ল Fe ফেৰাছ তেতিয়া লঘু হাইড্ৰক্লৰিক এচিড that will be HCl কি হ'ব প্ৰথম দিছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব ক্লৰিন গেছ উৎপন্ন নহয় সম্ভৱে হ'ব নোৱাৰে বিক্ৰিয়া নঘটে কিয় নঘটিব আইৰণ আৰু লৱণ আৰু পানী উৎপন্ন হ'ব লৱণ পানী ক'ৰ পৰা আহিব শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব ঠিক আছে 4 নম্বৰ প্ৰশ্নত দিছে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে সন্তুলিত ৰাসায়নিক সমীকৰণ মানে য'ত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ দুইফালে পৰিমাণ সমান থাকে সমান পৰিমাণে থাকে কিয় সন্তুলন কৰিব লাগে সন্তুলন এই কাৰণে কৰিব লাগে হৰৰ নিত্যতা সূত্ৰ মতে সকলো ধৰণৰ বস্তু কি হৈ থাকিব লাগিব এটা সন্তুলনত থাকিব লাগিব ঠিক আছে বিক্ৰিয়ক পদাৰ্থ যিমানটা থাকে বিক্ৰিয়াজাত পদাৰ্থ সিমানটাই থাকিব লাগিব নহলে ৰিয়েকচনটোই নহব ঠিক আছে যি উৎপন্ন হ'ব লগা আছিল সেয়ে নহব গতিকে ৰাসায়নিক বিক্ৰিয়া এটা কি হ'ব লাগিব সন্তুলন হৈ থাকিব লাগিব 5ৰ মই গোটেইকেইটা কৰি দিছো A B C D আগৰ ক্লাছত most probably ক্লাছ নম্বৰ 2 কৰি দিছো গোটেইকেইটাৰ মই কি দিছো তোমালোকক সমীকৰণ কেইটাৰ লিখি দিছো সংকেত কেইটা লিখি দি পেলাই সন্তুলন কৰিছো 6 A B C D 4টা মই কৰি দিছো most probably এটাও কৰিবলৈ বাকি নাই তাৰপিছত আমাৰ নেক্সট স্লাইড 7ৰ গোটেইকেইটা কৰি দিছো কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড দিছো চাগে ন 7 দিছো নে কোনোবা এটা হোমৱৰ্ক দিছিলো চাগে তোমালোক জিংক প্লাছ চিলভাৰ নাইট্ৰেট যদি তোমালোকে হোমৱৰ্ক যিটো দিছিলো যদি পাৰা নাই তোমালোকে কাইণ্ডলি কমেণ্টত জনাই দিবা আমি তোমালোকে যিটো পাৰা নাই সেইটো কৰি দিম নেক্সট ক্লাছত কিন্তু অলৰেডি মই কৰাই দিছো 7 ABCD গোটেইকেইটা কৰোৱা হৈছে 8 ABCD গোটেইকেইটা কৰোৱা হৈছে মানে এই গোটেইকেইটা it has already been done ঠিক আছে 9ত কুৱেশ্যনটো দিছে যে তাপবৰ্জ্য আৰু তাপগ্ৰাহী বিক্ৰিয়া কি বুজা উদাহৰণ দিয়া খুব ধুনীয়াকে লিখি দিছো মই স্লাইড এখনত তাপবৰ্জ্যী যি ধৰণৰ বিক্ৰিয়াত তাপৰ উৎপত্তি হয় তাকে তাপবৰ্জ্যী বোলে তাপগ্ৰাহী যি ধৰণৰ বিক্ৰিয়াত তাপৰ শোষণ হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বোলে ঠিক আছে শ্বসনক তাপবৰ্জ্যী বিক্ৰিয়া বুলি কিয় কোৱা হৈছে ব্যাখ্যা কৰা শ্বসন বুলি কনচেপ্টে ধুনীয়াকে এটা টপিকে আছে শ্বসনক কিয় তাপবৰ্জ্যী বিক্ৰিয়া বুলি কোৱা হয় কাৰণ তাত তাপ শক্তি উৎপন্ন হয় বিক্ৰিয়াটো লিখিব লাগিব লিখি দিবা ধুনীয়াকে দিয়াই আছে কিতাপত বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কিয় কোৱা হয় কিয় কোৱা নহব এইকাৰণে কোৱা হয় যে সংযোজনত কি হ'ব দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব কিন্তু বিযোজনত কি হ'ব এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাত ততোধিক বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হ'ব সেইকাৰণে বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ কি বুলি কোৱা হয় বিপৰীত বুলি কোৱা হয় ঠিক আছে লাষ্টত 12 নম্বৰ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিতাপত তোমালোকৰ 3টা ৰিয়েকশ্যন আছে এটা তাপৰ জৰিয়তে হোৱা এটা পোহৰৰ জৰিয়তে হোৱা আৰু এটা বিদ্যুৎ শক্তিৰ জৰিয়তে হোৱা 3টা ৰিয়েকশ্যন আছে আৰু এই ৰিয়েকশ্যন কেইটা খুব দৰকাৰী ঠিক আছে চাই ল'বা তোমালোকে বগা কলা ফটোগ্ৰাফিত ব্যৱহাৰ হোৱা ৰিয়েকশ্যন এটাও আছে পৰীক্ষাত এবাৰ আহিছিল তেনেকে ডাইৰেক্টলি কুৱেশ্যনটো দি পেলাই গতিকে তোমালোকে এইখিনি ঘৰত ভালকে চাই ল'বা যিখিনি বাকি থাকিল ক্লাছটো আমি ইমানতে সামৰিম গতিকে 1 নম্বৰ চেপ্টাৰটো আমি প্ৰায় 6টা ক্লাছত শেষ কৰিলো চেপ্টাৰ নম্বৰ 1 ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ডাউটছ আছে ধুনীয়াকে জনাবা ইকুইপাঠ সায়েন্স নামৰ চেনেলটো যদি এতিয়াও তোমালোকে কোনোবাই সাবস্ক্ৰাইব কৰিবলৈ বাকি আছা সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ইমান কষ্ট কৰি তোমালোকক ফ্ৰীলি আমি ক্লাছবিলাক প্ৰভাইড কৰিছো তোমালোকৰ পৰা বৰ বিশেষ আমি একো বিচৰা নাই সামান্য এটা লাইক
সামান্য এটা কমেণ্টত তাকো জনাব দিছোঁ কেনেকুৱা পাইছা, ভাল পালে ভাল, বেয়া পালে বেয়া, এইখিনি কথা জনাব দিছোঁ। আৰু যদি বেয়া নোপোৱা ভিডিঅ'টো অকণমান লগৰ ল'ৰা ছোৱালীবিলাকৰ মাজত, বন্ধু বান্ধৱীৰ মাজত বিতৰণ কৰি দিবা, ডেট মিনছ শ্বেয়াৰ কৰি দিবা। ঠিক আছে, নেক্সট ক্লাছত আমি আৰম্ভ কৰিম চেপ্টাৰ নম্বৰ 5। অলপ ঘৰত তোমালোকে পঢ়িবা ভালকে। চেপ্টাৰ নম্বৰ 5, মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। এই চেপ্টাৰটোত আমি পাম মৌলবিলাক যে আমি যে আজিকালি পাওঁ, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, এইবিলাক যে পাওঁ, কেনেকে সজায় ইহঁতক, সজোৱা ট্ৰেণ্ডটো ক'ৰ পৰা ষ্টাৰ্ট হ'ল? ডোভাৰ-এইনাৰৰ পৰা আৰম্ভ হ'ল, নিউলেন্স, মেণ্ডেলিভ, এনেকে আহি যিখন আমি আজিকালি ফ'ল' কৰোঁ, ঘৰত যে আঁৰি থৈ দিওঁ এখন মেপৰ নিচিনাকে, আমি আঁৰি থৈ দিওঁ নে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, এই যিখন যাক কোৱা হয় মডাৰ্ণ পেৰিয়ডিক টেবুল বা আধুনিক পৰ্যাবৃত্ত তালিকা। পইণ্ট টু পইণ্ট তাৰ আমি ডিছকাছ কৰিম। ঠিক আছে, পইণ্ট টু পইণ্ট ডিছকাছ কৰিব লাগিব। সেই ডোভাৰ-এইনাৰৰ পৰা কি ভুল হ'ল, নিউলেন্সৰ কি ভুল হ'ল, কিয় সেইখন ফ'ল' নকৰোঁ, মেণ্ডেলিভৰখন কিয় ফ'ল' নকৰোঁ, আহি কোনখন ফ'ল' কৰোঁ, আধুনিক পৰ্যাবৃত্ত তালিকা। আধুনিক পৰ্যাবৃত্ত তালিকাত কি চেঞ্জেছ আহে, ইফালৰ পৰা সিফালে গ'লে কি হয়, ওপৰৰ পৰা তললৈ আহিলে মৌলবিলাকৰ কি ধৰ্মৰ সলনি হয়, এই ধৰণৰ কথাবিলাক আমি আৰম্ভ কৰিম। তাতে লগতে এটা নতুন কনচেপ্ট আছে, জৈয্যতা, নতুন নহয়, আগতে পাইছা, আকৌ এবাৰ মনত পেলাব লাগিব, জৈয্যতা। ক্লাছ 9ত পাই অহা কনচেপ্ট। জৈয্যতাৰ ওপৰত অলৰেডি আমি এটা ভিডিঅ' বনাইছোঁ, তোমালোকে যদি সময় পোৱা সেইটো ভিডিঅ'ত এবাৰ চাই ল'বা, কাৰণ তেতিয়া আমাৰ ইজি হ'ব বস্তুখিনি পঢ়োৱাত। ঠিক আছে, ভালকে থাকিবা, ভালকে পঢ়িবা, স্বাস্থ্যৰ যত্ন ল'বা। আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছোঁ মোৰ শ্লোগানটোৰ সৈতে, একেলগে শিকিম, একেলগে যুঁজিম আৰু একেলগে জিকিম। ধন্যবাদ।